মই আপোনালোকক ৰাস্তা আনি দিব পাৰিম নে নোৱাৰিম নকওঁ, চাকৰি দিব পাৰিম নে নোৱাৰিম নাজানো। ৰাস্তা আনি দিব পাৰিব নোৱাৰে এইটো কথা মই নকওঁ, মই আপোনালোকক চাকৰি আনি দিব পাৰিম নে নোৱাৰিম মই এইটো কথা নাজানো। কিন্তু এটা কথা ক'ব পাৰোঁ যে আপোনালোকৰ ঘৰত থকা নিবনুৱা ল'ৰাটোক প্ৰতি মাহে ৮-১০ হাজাৰ টকা উপাৰ্জন কৰিব পৰা ক্ষমতাৰ কৰি তুলিব পাৰিম। কিন্তু মই আপোনালোকক সজোৰে এটা কথা ক'ব পাৰোঁ যে আপোনালোকৰ ঘৰত থকা নিবনুৱা ল'ৰাটোক মই প্ৰতি মাহে ৮,০০০ বা ১০,০০০ ইনকাম কৰিব পৰা ক্ষমতা সম্পন্ন কৰি দিব পাৰিম। বিহপুৰীয়া সমষ্টিত ২০,০০০ মানুহে মোক নাম কাঢ়ি মাতে। আজি বিহপুৰীয়া সমষ্টিত ২০,০০০ মানুহে মোৰ নাম কাঢ়ি মাতে। ১০,০০০ ল'ৰাই মোক ৰামদা বুলি মাতে। মোক ১০,০০০ মানুহে ১০,০০০ ল'ৰাই মোক ৰামদা বুলি মাতে। গতিকে মোৰ কাৰণে সকলোবিলাক ভাগিন আৰু ভতিজা। গতিকে মোৰ কাৰণে সকলোবিলাক ভাগিন আৰু ভতিজা। মোৰ ভাগিন আৰু ভতিজাসকল হতাশাজনক অৱস্থালৈ গতি কৰাটো মই সহ্য কৰিব পৰা নাই। ভাগিন আৰু ভতিজাবিলাক হতাশাৰ পৰা হতাশ হৈ যিটো অৱস্থালৈ গৈ আছে সেইটো কথা মই সহ্য কৰিব পৰা নাই, আৰু সেনেকুৱা কথা সহ্য কৰিব নোৱাৰিহে মই আপোনালোকৰ কাষলৈ আহিছোঁ। কংগ্ৰেছ দলৰ এক যোগদান কাৰ্যসূচীত উপস্থিত হৈ এই মন্তব্য বিহপুৰীয়া এগৰাকী যুৱ নেতা নাৰায়ণ ভূঞাৰ। ২৬ৰ বিধানসভা নিৰ্বাচনৰ কুচকাৱাজৰ অংশ হিচাপে সমষ্টিটোৰ কংগ্ৰেছ কৰ্মীসকলক লগত লৈ এইদৰেই দলীয় কাম কাজ আগুৱাই নিছে যুৱ নেতাগৰাকীয়ে। মই আপোনালোকক এজন ব্যৱসায়িক মানুহ হিচাপে কৈছো যে ব্যৱসায়িক এজনে এটা কাম কৰিব পাৰিব, অন্য কি কৰিব পাৰিব নাজানো। আপোনালোকৰ ৰাস্তা আনি দিব পাৰিব নোৱাৰে এইটো কথা মই নকওঁ, যিহেতু সেইখন ক্ষেত্ৰৰ লগত মই জড়িত মানুহ নহয়। মই আপোনালোকক চাকৰি আনি দিব পাৰিম নে নোৱাৰিম মই এইটো কথা নাজানো। কিন্তু মই আপোনালোকক সজোৰে এটা কথা ক'ব পাৰোঁ যে আপোনালোকৰ ঘৰত থকা নিবনুৱা ল'ৰাটোক মই প্ৰতি মাহে ৮,০০০ বা ১০,০০০ ইনকাম কৰিব পৰা ক্ষমতা সম্পন্ন কৰি দিব পাৰিম। সেইটো কৰাৰ ভিতৰত মই ব্যৱসায়ী হিচাপে সেইখন শক্তি মোৰ লগত আছে। আৰু যেতিয়া এটা ল'ৰাই যেতিয়া ১ মাহত যেতিয়া নিজৰ কৰ্মৰ ফলৰ পাছত যদি ১০,০০০ টকা ইনকাম কৰিব পাৰে, মই ভাবি ল'ম যে সেই ল'ৰাজনৰ মানসিকতাটো চেঞ্জ হৈছে, আৰু সেই মানসিকতাটো চেঞ্জ হোৱাৰ লগে লগে সেইখন ঘৰলৈ শান্তি আহিছে। আৰু তেনেকুৱা এটা সিদ্ধান্ত লৈ আমি আগবাঢ়ি আহিছোঁ। বিশেষভাৱে মই যুৱ সমাজৰ লগত বিশেষভাৱে আগবাঢ়ি আহিছোঁ, যিহেতু মোক বিশেষভাৱে আকৰ্ষিত কৰিছে তেওঁলোকৰ হতাশাই। অনাগত দিনত ২৬ৰ বিধানসভাৰ ইলেকশ্যনৰ বাবে আৰু ময়ো আহিছোঁ আপোনালোকৰ নিজৰ ঘৰৰ ল'ৰা হিচাপে। যদি অকণমান দলে সুযোগ দিয়ে আৰু আপোনালোকক যদি সেৱা কৰাৰ সুযোগ দিয়ে, তেতিয়াহ'লে ময়ো কিছুমান আপোনালোকৰ আমাৰ নিজৰ মানুহৰ মাজৰ কাৰণে পৰিকল্পনা কিছু লৈ আহিছোঁ। আমি অতি গভীৰৰ পৰা গভীৰভাৱে আমাৰ সমস্যা কিছুমানক লৈ আমি সোমাবলৈ বিচাৰিছোঁ, যিবিলাক সমস্যা আপোনালোকে নিজে গম পাইছে। আজি ৫০০ টকা পইচা এটা আপোনালোকৰ এইখন গাঁৱৰ প্ৰত্যেকজন মানুহৰ দৰকাৰ আছে, আৰু ৫০০ টকা পইচাটো আমি দেখোঁতে বহুত ডাঙৰ দেখিছোঁ। কিন্তু যেতিয়া আপুনি ৫০০ টকা এটা পইচা পাই পেলাই যেতিয়া বজাৰলৈ গৈছে, তাৰ ভেলু কিন্তু একো নাই। পইচাও পাবলৈ নাই, আৰু পইচাৰ ভেলুও নাইকিয়া অৱস্থা এটাত আমি গুচি গৈছোঁ।